নমস্কাৰ অসম পুলিচৰ এবিইবিৰ আজি 6 নম্বৰ ক্লাছটোলৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকে জানে আমি মৌখিক পৰীক্ষাৰ কাৰণে ৰেগুলাৰলি ক্লাছ লৈ আহিছো। সকলোৱে ক্লাছ বিচাৰি আছিল 6 নম্বৰ পাৰ্টটো সোনকালে লাগে। গতিকে আমি ভাইভা পৰীক্ষা কেনেকৈ দিম সবিশেষ আমি প্ৰথম ক্লাছৰ পৰা আমি বহুকেইটা কোৱেশ্যন চাইছো, কেনেকুৱা ধৰণৰ কোৱেশ্যন খুদিব। সো আজিও কেইটামান ডিপাৰ্টমেণ্টেল কোৱেশ্যন লৈ আহিছো, বহুত ইম্পৰ্টেণ্ট হ'ব। কাইণ্ডলি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ আহিছে আগৰ পাৰ্টকেইটা চোৱা নাই 1 নম্বৰ 2 নম্বৰৰ পৰা আদি কৰি 5 নম্বৰ পাৰ্টলৈকে আপোনালোকে চাই ল'ব, তাৰপিছত 6 নম্বৰ পাৰ্টটো চাব, ঠিক আছে। সো দেৰি নকৰি আপোনালোকে ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ কোৱেশ্যন খুদিব চাই লওক। আজিৰ প্ৰথম কোৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন AB এণ্ড UB। আপোনালোকে জানে অসম পুলিচত AB আৰু AB আৰু UB ব্ৰাঞ্চ আছে, হয়নে নহয়? গতিকে AB আৰু UB শাখাৰ মাজত কি পাৰ্থক্য আছে আপোনালোক যদি সুধি দিয়ে, যিহেতু আপুনি অসম পুলিচত আপোনালোকে এপ্লাই কৰিছে আৰু অসম পুলিচত কৰ্তব্যনিষ্ঠ হ'বলৈ গৈ আছে, তেনেহ'লে AB আৰু UBৰ মাজত পাৰ্থক্য কি? তেতিয়া আপুনি উত্তৰটো দিব লাগিব। হয় ছাৰ, AB is the armed branch, they carry weapons and handle combat duties. UB is the unarmed branch, they handle investigations, administrations and regular policing. গতিকে আপোনালোকে জানিব লাগিব যিহেতু পৰীক্ষাত তোমালোকক যেনেকুৱা ধৰণৰ কোৱেশ্যন খুদিব পাৰে, তাৰ ভিতৰতে ডিপাৰ্টমেণ্টত যদি তোমালোকে অসম পুলিচত কেনেকুৱা ধৰণৰ কি বিভাগৰ কি কাম যদি নাজানা তেনেহ'লে কি কৰিবা। গতিকে AB হৈছে সশস্ত্ৰ শাখা যি অস্ত্ৰ শস্ত্ৰৰ দায়িত্ব লয়, আৰু UB হৈছে নিৰস্ত্ৰ শাখা যি তদন্ত প্ৰশাসন আৰু সাধাৰণ আৰক্ষী কাম কৰে, ঠিক আছে। এই দুটা শাখাৰ দুটাই উদাহৰণ মই তোমালোকক দি দিছোঁ। নেক্সট কুৱেশ্যনটো তোমালোক সুধিব পাৰে হোৱাই ডিড ইউ এপ্লাই ফৰ ABUB। আপুনি ABUB শাখাত আবেদন কিয় কৰিলে, SIত আবেদন কিয় নকৰিলে, বাকীবোৰ বেলেগ শাখাত আপুনি আবেদন কিয় নকৰিলে? তেতিয়া আপুনি কি ক'ব? তেতিয়া আপুনি ধুনীয়াকৈ উত্তৰটো দিব লাগিব। হয় ছাৰ, কাৰণ মই শাৰীৰিকভাৱে সুস্থ, শৃংখলাপূৰ্ণ আৰু সেই শাখাত ৰাজ্যৰ সেৱা কৰিব বিচাৰোঁ। গতিকে বিকজ আই এম ফিজিকেলি ফিট, ডিচিপ্লিন এণ্ড ৱান্ট টু ছাৰ্ভ দ্য ষ্টেট ইন দ্য ৰ'ল। গতিকে মই ABUB শাখাটোত এইকাৰণে এপ্লাই কৰিব বিচাৰিছোঁ। নেক্সট কুৱেশ্যন হোৱাট আৰ দ্য মেইন ডিউটিজ অফ AB। AB শাখাৰ মুখ্য দায়িত্ববোৰ কি? AB শাখাৰ মুখ্য দায়িত্ববোৰ হৈছে ল এণ্ড অৰ্ডাৰ ইন ৰায়টছ, VIP প্ৰটেকশ্যন, হেণ্ডেলিং ৱেপন এণ্ড এণ্টি ইনচাৰ্জেঞ্চি, আইন শৃংখলা ৰক্ষা কৰা, VIP সুৰক্ষা কৰা, অস্ত্ৰ ব্যৱহাৰ, বিদ্ৰোহ প্ৰতিৰোধ কৰা। গতিকে এই তিনিটা হৈছে AB শাখাৰ মুখ্য দায়িত্ব। নেক্সট কুৱেশ্যন হোৱাট আৰ দ্য মেইন ডিউটিজ অফ UB। UB শাখাৰ মুখ্য দায়িত্ববোৰ কি? তেতিয়া আপুনি ক'ব লাগিব UB শাখাৰ মুখ্য দায়িত্ব হৈছে ইনভেষ্টিগেশ্যন, পেট্ৰলিং, ল এনফৰ্চমেণ্ট, এডমিনিষ্ট্ৰেটিভ টাস্ক। গতিকে তদন্ত, টহল, আইন প্ৰয়োগ, প্ৰশাসনিক কাম, এই গোটেইকেইটা হৈছে UB শাখাৰ মুখ্য দায়িত্ব। নেক্সট যদি তোমালোক সুধি দিয়ে এজন ভাল আৰক্ষী বিষয়াৰ গুণাৱলী কি হ'ব পাৰে, হোৱাট কোৱালিটিজ শুড এ গুড পুলিচ অফিচাৰ হেভ। গতিকে এজন ভাল আৰক্ষী বিষয়াৰ তাত কি কি থাকে ভাল গুণ, তেতিয়া আপুনি ক'ব লাগিব অনেষ্টি, কৰেজ, ডিচিপ্লিন, ফিটনেছ, কমিউনিকেশ্যন স্কিল। মানে সৎ, সাহসিকতা, শৃংখলাপূৰ্ণ, শাৰীৰিকভাৱে ফিট, যোগাযোগ দক্ষতা বা মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে, কমিউনিকেশ্যন স্কিল। গতিকে এইখিনি অসম আৰক্ষী বিষয়াৰ বা আৰক্ষী বিষয়াৰ থাকিবলগীয়া গুণ, ঠিক আছে। ধুনীয়াকৈ উত্তৰ দিব। নেক্সট কুৱেশ্যন আপোনালোক কেনেকুৱা ধৰণৰ সুধিব পাৰে হোৱাট ৱেপনছ আৰ ইউজ বাই আছাম পুলিচ AB। অসম আৰক্ষী AB শাখাই কেনেধৰণৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰে? তেতিয়া আপুনি ক'ব লাগিব ইনচেষ্ট ৰাইফল, AK-47, ছেল্ফ লোডিং ৰাইফল, পিষ্টল আদি এই গোটেইখিনি ব্যৱহাৰ কৰে, ঠিক আছে। চ' আপোনালোকে কেনেকুৱা পাইছে? অসম আৰক্ষীৰ বাবে আমি যিকেইটা মৌখিক পৰীক্ষাৰ ক্লাছ আনিছোঁ এইকেইটাই যথেষ্ট নহয়, তাৰ লগতে আমি এটা কোৰ্চ মুকলি কৰিছোঁ অসম পুলিচৰ ABUBৰ কাৰণে, যি ভাইভা হ'ব, স্কিল টেষ্ট হ'ব, তাৰ কাৰণে আমি কোৰ্চ এটা মুকলি কৰিছোঁ। অকল ভিডিঅ'কেইটাই আপোনালোকৰ যথেষ্ট নহয়, ভিডিঅ'কেইটাটো আমাৰ বিনামূলীয়া, কোৰ্চটো আমাৰ অতি কম মূল্যত দিয়া হৈছে, অফাৰ চলি আছে 149 ৰুপিছত। যদি আপোনালোকে আমাৰ কোৰ্চটো ল'ব বিচাৰে অসম পুলিচৰ ABUBৰ ভাইভাৰ কাৰণে, গোটেইবোৰ কুৱেশ্যন 3000তকৈ অধিক কুৱেশ্যন আমি আনিছোঁ মাত্ৰ 149 ৰুপিছত। আপোনালোকে যদি PDF লাগে এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি এইটো নাম্বাৰতে স্ক্ৰীনশ্বট দি দিব, PDF পাই যাব। নাম্বাৰটো হৈছে 8638686390। স্ক্ৰীনশ্বট মাৰি ল'ব। ক্লাছকেইটা আপোনালোকৰ কাৰণে যথেষ্ট নহ'ব যদিহে আপোনালোকে কোৰ্চটো নলয়। গোটেইকেইটা কোৰ্চটো লৈ ল'ব, যদি আপোনালোকে পাৰে আপোনালোকৰ হেল্প হ'ব। আৰু আমাৰ ক্লাছবোৰ ৰেগুলাৰলি কৰি আপোনালোকে কেনেকুৱা পাইছে, ভাল পাইছে নে বেয়া পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু নেক্সট পাৰ্টটো লাগে নে নালাগে কমেণ্টত জনাব, ঠিক আছে। চ' দেৰি নকৰি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ
হোৱাট ইজ দ্য মিনিমাম হাইট ৰিকুৱাৰ্ড ফৰ ABUB ABUB শাখাৰ ন্যূনতম উচ্চতা কিমান লাগে যেহেতু অফিচিয়েল নটিফিকেশ্যনত সেইটো মেনশ্যন কৰি দিছিল গতিকে ABUB শাখাৰ উচ্চতা লাগে 162.56 সেন্টিমিটাৰ ফৰ জেনেৰেলৰ কাৰণে আৰু 160.02 সেন্টিমিটাৰ ফৰ STৰ কাৰণে ঠিক আছে অফিচিয়েল নটিফিকেশ্যনত চাই ল'ব এইখিনি নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য চেষ্ট মেজাৰমেণ্ট ৰিকুৱাৰ্ড ফৰ AB শাখাৰ বুকুৰ মাপ কিমান হ'ব লাগে সাধাৰণ সকলৰ বাবে বা জেনেৰেল সকলৰ বাবে 80 to 85 সেন্টিমিটাৰ হ'ব লাগে আৰু নতুন নটিফিকেশ্যনখন চাই ল'ব হয়তো চেঞ্জ হ'ব পাৰে ঠিক আছে নেক্সট তোমালোক যদি কোৱেশ্চন সুধি দিয়ে হোৱাট ফিজিকেল টেষ্ট আৰ ৰিকুৱাৰ্ড ফৰ ABUB শাখাৰ বাবে কেনে ধৰণৰ ফিজিকেল পৰীক্ষা দিব লাগে তেতিয়া আপুনি ক'ব লাগিব ৰানিং লং জাম্প হাই জাম্প ফিজিকেল এফিচিয়েন্সি টেষ্ট গতিকে পেট এই গোটেইখিনি আপোনালোকে দিব লাগিব ঠিক আছে শাৰীৰিক দক্ষতা পৰীক্ষা দৌৰ দীঘল জাম্প ওখ জাম্প এইখিনি আপোনাৰ যথেষ্ট নেক্সট কোৱেশ্চন তোমালোক সুধিব পাৰে হোৱাট ইজ দ্য প্ৰবেশ্যন পিৰিয়ড ফৰ নিউ ৰিকুৱাৰ্ড নতুন নিযুক্তিৰ বাবে প্ৰবেশ্যন পিৰিয়ড কিমান থাকে নতুন নিযুক্তিৰ বাবে সাধাৰণতে 2 বছৰ থাকে ঠিক আছে নতুন নিযুক্তিৰ বাবে সাধাৰণতে প্ৰবেশ্যন পিৰিয়ড 2 বছৰ থাকে নেক্সট কেইটামান ডিপাৰ্টমেণ্টেল কোৱেশ্চন লৈ আছোঁ এইকেইটা কোৱেশ্চন চাই ল'বা তোমালোকে 6 নম্বৰ পাৰ্টটো কেনেকুৱা পাইছা বাৰু ভাল পাইছা নে বেয়া পাইছা আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন লাগে তোমালোকে ক'বা আৰু 7 নম্বৰ পাৰ্টটো লাগে নে নালাগে তোমালোকে কমেণ্ট কৰিবা আমি 6 নম্বৰ পাৰ্টটো ডিছকাছ কৰিছোঁ যিসকলে প্ৰথমৰ পৰা পাৰ্টকেইটা চোৱা নে চাবা আৰু 6 নম্বৰ পাৰ্টকেইটা যদি চোৱা হ'ল 7 নম্বৰ পাৰ্টটো লাগে নে নালাগে অসম পুলিচৰ পৰীক্ষাৰ কাৰণে ABUBৰ কাৰণে ভাইভা কমেণ্ট কৰিবা প্ৰথম কোৱেশ্চনটো হৈছে অসম আৰক্ষী কেতিয়া স্থাপন হৈছিল সুধিব পাৰে অসম আৰক্ষী স্থাপন হৈছিল 1835 মনত ৰাখিবা অসম আৰক্ষী কেতিয়া স্থাপন হৈছিল 1835 চনত ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য মটো অফ আসাম পুলিচ অসম আৰক্ষীৰ মূল মন্ত্ৰ কি অসম আৰক্ষীৰ মূল মন্ত্ৰ হৈছে সাৰ্ভিং দ্য পিপুল জনতাৰ সেৱাৰ প্ৰতিশ্ৰুতিবদ্ধ ঠিক আছে অসম আৰক্ষীৰ মূল মন্ত্ৰটো কি সুধিবই তোমালোকক তুমি যেটো অসম পুলিচত যোগদান দিব বিচাৰিছা তেনেহলে অসম আৰক্ষীৰ মূল মন্ত্ৰটো কি কোৱাচোন কি ক'বা তেতিয়া উত্তৰটো দিব লাগিব জনতাৰ সেৱা প্ৰতিশ্ৰুতিবদ্ধ ঠিক আছে জনতাৰ সেৱা কৰা নেক্সট তোমালোক সুধিব পাৰে হু ইজ দ্য প্ৰেজেন্ট DGP অফ আসাম বৰ্তমান অসমৰ DGP কোন এই কোৱেশ্চনটোৰ এনসাৰটো তোমালোক মই কৈ আছো সো তোমালোকক যদি সুধি দিয়ে বৰ্তমান অসমৰ DGP কোন কি ক'বা তেতিয়া মনত ৰাখিবা আগতে GP সিং আছিল এতিয়া হাৰমিত সিং বৰ্তমান অসমৰ DGP হৈছে হাৰমিত সিং নামটো মনত ৰাখিবা কি ক'লো মই বৰ্তমান অসমৰ DGP কোন হাৰমিত সিং ঠিক আছে HARMET হাৰমিত ঠিক আছে হাৰমিত সিং গতিকে নামটো মনত ৰাখিবা বৰ্তমান অসম আৰক্ষীৰ DGP নেক্সট কোৱেশ্চন তোমালোক সুধিব পাৰে হোৱাট ইজ দ্য হেডকোৱাৰ্টাৰ অফ আসাম পুলিচ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত আছে বহুতে নাজানে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়টো আছে উলুবাৰী গুৱাহাটীত ক'ত আছে গুৱাহাটী উলুবাৰীত ঠিক আছে নেক্সট কোৱেশ্চন হৈছে হাউ মেনি ৰেঞ্জ আৰ দেয়াৰ ইন আসাম পুলিচ অসমৰ আৰক্ষীত কিমানটা ৰেঞ্জ আছে 7টা ৰেঞ্জ আছে ওকে অসম আৰক্ষীত কিমানটা ৰেঞ্জ আছে 7টা ৰেঞ্জ আছে নেক্সট কোৱেশ্চন অসমৰ আৰক্ষী শাখাবোৰ কি হোৱাট আৰ দ্য ব্ৰাঞ্চ অফ আসাম পুলিচ গতিকে অসম আৰক্ষীৰ শাখাকেইটা হ'ল UB যাক আমি আনআৰ্ম ব্ৰাঞ্চ বুলি কওঁ আৰু AB যাক আমি আৰ্ম ব্ৰাঞ্চ বুলি কওঁ CID SB ট্ৰাফিক এটসেট্ৰা গতিকে এইকেইটা ব্ৰাঞ্চ আছে ঠিক আছে নেক্সট কোৱেশ্চনটো তোমালোক সুধিব পাৰে হোৱাট ইজ CID মানে কি তেতিয়া তুমি ক'ব লাগিব ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট সুধি দিয়ে যদি CIDৰ ফুল ফৰ্ম কি তোমালোক ক'ব লাগিব অপৰাধ অনুসন্ধান বিভাগ বা ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট পাৰিবা নহয় ভয় নকৰিবা কিন্তু এনসাৰ দিয়াৰ সময়ত ভয় নকৰিবা নেক্সট কোৱেশ্চন হোৱাট ইজ SB মানে কি SB মানে হৈছে স্পেচিয়েল ব্ৰাঞ্চ বিশেষ শাখা SB মানে কি স্পেচিয়েল ব্ৰাঞ্চ ওকে নেক্সট কোৱেশ্চন তোমালোক সুধিব পাৰে হোৱাট ইজ দ্য ৰোল অফ আসাম ট্ৰাফিক পুলিচ অসম ট্ৰাফিক আৰক্ষীৰ দায়িত্ব কি অসম ট্ৰাফিক আৰক্ষীৰ দায়িত্ব হৈছে মেনেজ ৰোড ট্ৰাফিক এনফৰ্চ ট্ৰাফিক ৰুলছ ৰিডিউচ এক্সিডেণ্ট দায়িত্বটো কি অসম আৰক্ষী ট্ৰাফিক ৰোড ট্ৰাফিক মেনেজ কৰা ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য আসাম পুলিচ কমাণ্ডো ফ'ৰ্চ অসম আৰক্ষীৰ কমাণ্ডো বাহিনী কি অসম আৰক্ষীৰ কমাণ্ডো বাহিনীটো হৈছে স্পেচিয়েল আৰ্ম ইউনিট ফৰ এণ্টি ইনচুৰেঞ্চেঞ্চি এণ্ড হাই ৰিস্ক অপাৰেশ্যন ঠিক আছে মনত ৰাখিবা নেক্সট কোৱেশ্চনটো আহিব হোৱাট ইজ দ্য ৰোল অফ আৰ্ম ব্ৰাঞ্চ মানে AB শাখাৰ মুঠতে ৰোল কি সশস্ত্ৰ শাখাৰ দায়িত্ব কি দায়িত্ব হৈছে হেণ্ডেল ৱেপন VIP প্ৰটেকশ্যন ৰায়ট কণ্ট্ৰল এণ্টি ইনচাৰ্জেঞ্চি মই অলপ আগতে ডিছকাছ কৰিছোঁ নেক্সট কোৱেশ্চন তোমালোক সুধিব পাৰে হোৱাট ইজ দ্য ৰোল অফ দ্য আনআৰ্ম ব্ৰাঞ্চ গতিকে আনআৰ্ম ব্ৰাঞ্চ বা নিৰস্ত্ৰ শাখাৰ দায়িত্ব কি ইনভেষ্টিগেশ্যন কৰা জেনেৰেল পুলিচিং কৰা এডমিনিষ্ট্ৰেশ্যন কৰা ঠিক আছে
সো কেনেকুৱা লাগিছে ক্লাছটো যদি ভাল পাইছে শ্বেয়াৰ কৰিব লগ বন্ধুক ঠিক আছে নেক্সট কোৱেশ্চনটো তোমালোক সুধিব পাৰে হোৱাট ইজ দ্য আছাম পুলিচ এক্ট অসম আৰক্ষী আইন কি অসম আৰক্ষী আইন হৈছে এ লিগেল ফ্ৰেমৱৰ্ক গাইডিং আছাম পুলিচ অপাৰেশ্যন ঠিক আছে অসম পুলিচৰ যিবোৰ অপাৰেশ্যন হয় সেইবোৰক গাইড কৰা অসম আৰক্ষী আইন নেক্সট কোৱেশ্চন হোৱাট ইজ এ পুলিচ ষ্টেচন কল ইন আছামিজ আৰক্ষী থানাক অসমীয়াত কি বুলি কয় থানা বুলি কয় আৰক্ষী চকী অসমীয়াত কি বুলি কয় থানা বুলি কয় নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য হায়াৰচি ইন আছাম পুলিচ অসমৰ আৰক্ষীৰ পদানুক্ৰম কি গতিকে অসম আৰক্ষীৰ পদানুক্ৰম হৈছে কনষ্টেবলৰ পিছত হাবিলদাৰ আহিব হাবিলদাৰৰ পিছত সাব ইন্সপেক্টৰ আহিব সাব ইন্সপেক্টৰৰ পিছত ইন্সপেক্টৰ আহিব ইন্সপেক্টৰৰ পিছত ডিএসপি আহিব ডিএসপিৰ পিছত এসপি আহিব এসপিৰ পিছত ডিআইজি আহিব ডিআইজিৰ পিছত আইজিপি আহিব আইজিপিৰ পিছত ডিজিপি আহিব ঠিক আছে গতিকে এতিয়া ইয়াতে এটা তোমালোক খুদিব পাৰে আইজিপি ডাঙৰ নে ডিআইজি ডাঙৰ তোমালোকে যদি নাজানা বহুতে ডিআইজি ডাঙৰ বুলি ক'ব সেইকাৰণে তোমালোকে মনত ৰাখিবলৈ ডিআইজিতকৈ ওপৰত আছে আইজিপি ঠিক আছে এসপি ডাঙৰ নে ডিএসপি ডাঙৰ বহুতে এসপি বুলি ক'ব বহুতে ডিএসপি বুলি ক'ব গতিকে এসপি ডিএসপিতকৈ ডাঙৰ ঠিক আছে মনত ৰাখিবা নেক্সট কোৱেশ্চন হু এপইণ্টেড ডিজিপি কোনে নিযুক্ত কৰে ডিজিপিক নিযুক্ত কৰে ষ্টেট গভৰ্ণমেণ্ট উইথ ইপিএছচি এপ্ৰুভেল গতিকে ষ্টেট গভৰ্ণমেণ্টে নিযুক্ত কৰে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য পুলিচ কণ্ট্ৰল ৰুম পিচিআৰ কি আৰক্ষী নিয়ন্ত্ৰণ কক্ষ মানে কি এই ইউনিট টু মনিটৰ ইমাৰ্জেঞ্চি কল এণ্ড ডিছপাছ হেল্প সেইটো ইউনিটে কি কৰে এতিয়া আৰক্ষী হেল্পলাইন নম্বৰ কিমান 100 হয়নে নহয় যদি ইমাৰ্জেঞ্চিত কোনোবাই কল কৰে সেই কলটো কোনে ধৰিব পাৰো আৰক্ষীটো ধৰিব নোৱাৰে তাৰ কাৰণে এটা ডিপাৰ্টমেণ্ট আছে পিচিআৰ ডিপাৰ্টমেণ্ট বুলি কয় তাতে পুলিচ কণ্ট্ৰল ৰুম এই কণ্ট্ৰল ৰুমে সকলোবোৰ চাই থাকে ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন APRO মানে কি আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন মানে কি অসম আৰক্ষী বেতাৰ সংগঠন কি দ্য পুলিচ কমিউনিকেশ্যন এণ্ড ৰেডিঅ' উইং ঠিক আছে আপোনালোকে যে ৱাকি টকিত কিছুমান পুলিচে কিছুমান কোনোবা চোৰ গ'লে যে এটা সাধাৰণ ৱাকি টকি লৈ পেলাই যে কয় চোৰ গৈছে এইটো ৰাস্তাৰে আপোনালোকে ধৰক এইটো কোনে কাম কৰে এইটো বিভাগত আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনে কাম কৰে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ফৰেনচিক চায়েন্স লেবৰেটৰী FSL মানে কি ফৰেনচিক বিজ্ঞান পৰীক্ষাশালা মানে কি লেব ফৰ চাইণ্টিফিক ক্ৰাইম ইনভেষ্টিগেশ্যন গতিকে লেবৰেটৰী হয় য'ত ক্ৰাইমৰ ইনভেষ্টিগেশ্যন কৰা হয় নেক্সট কোৱেশ্চন তোমালোক সুধিব পাৰে হোৱাট ইজ দ্য আছাম উমেন পুলিচ বেটেলিয়ন অসমৰ মহিলা আৰক্ষী বাহিনীটোৰ নাম কি স্পেচিয়েলাইজ ইউনিটছ ফৰ উমেন এণ্ড চাইল্ড প্ৰটেকশ্যন কেছ গতিকে অসম আৰক্ষী বাহিনী কি মনত ৰাখিবা নেক্সট কোৱেশ্চন তোমালোক আহিব পাৰে হোৱাট উইল ইউ ডু ইফ এ চিনিয়ৰ আস্ক ইউ টু ডু ছামথিং ইলিগেল যদি জ্যেষ্ঠ বিষয়ে অবৈধ কাম কৰিবলৈ কয় আপুনি কি কৰিব তেতিয়া আপুনি ধুনীয়াকৈ ক'ব পলাইটলি ৰিফিউজ এণ্ড ৰিপৰ্ট দ্য হায়াৰ অথৰিটিজ মই নম্ৰভাৱে তেখেতক জনাম যে এইটো ভুল আৰু তেখেতে যদি নামানে তেনেহ'লে মই ওপৰ মহলাত কথাখিনি ধুনীয়াকৈ জনাম আপুনি উত্তৰটো দিওঁতে ভালকৈ দিব নেক্সট কোৱেশ্চন হোৱাট উইল ইউ ডু ইফ ইউ চি পুলিচ ব্ৰুটেলিটি যদি আপুনি আৰক্ষীৰ হিংসাত্মক ব্যৱহাৰ দেখে কি কৰিব তেতিয়া আপুনি ক'ব লাগিব ৰিপৰ্ট টু প্ৰপাৰ অথৰিটি এণ্ড ফল'ছ ৰুলছ গতিকে মই ৰিপৰ্ট কৰিম অথৰিটিক আৰু ৰুলছ ফ'ল' কৰিবলৈ চেষ্টা কৰিম নেক্সট কুৱেশ্যন তোমালোক কেনেকুৱা ধৰণৰ সুধিব পাৰে হাউ উইল ইউ হেণ্ডেল পাব্লিক কমপ্লেইন জনসাধাৰণৰ অভিযোগ কেনেকৈ সমাধান কৰিব তেতিয়া আপুনি ক'ব লাগিব লিসিন পেচেণ্টলি ভেৰিফাই ফেক্ট এণ্ড টেক একশ্যন মই ধুনীয়াকৈ তেখেতসকলৰ যি অভিযোগ আছে ধুনীয়াকৈ শুনিম আৰু সেই অভিযোগটো মই ভেৰিফাই কৰি মই নিজেই চাই কেনে সেইটো একশ্যন ল'বলৈ চেষ্টা কৰিম নেক্সট কুৱেশ্যন ইফ পোষ্ট ইন এ ৰিম'ট এৰিয়া হাউ উইল ইউ মেনেজ যদি দুৰ্গম এলেকাত পোষ্টিং হয় আপোনাৰ তেতিয়া আপুনি কেনেকৈ কি কাম কৰিব আপুনি উত্তৰটো তেতিয়া কেনেকৈ দিব তেতিয়া আপুনি ক'ব লাগিব ৱৰ্ক চিনচিয়াৰলি এডপ্ট টু লোকেল কণ্ডিশ্যন চাৰ্ভ হনেষ্টি অ'কে চ' ৱৰ্ক চিনচিয়াৰলি এডপ্ট টু লোকেল কণ্ডিশ্যন চাৰ্ভ হনেষ্টলি এনেকৈ উত্তৰ দিবা ঠিক আছে নেক্সট কুৱেশ্যনটো কি সুধিব হোৱাট ইজ দ্য ৰোল অফ আছাম পুলিচ ইন ডিজাষ্টাৰ মেনেজমেণ্ট দুৰ্যোগ ব্যৱস্থাপনাত অসম আৰক্ষীৰ ভূমিকা কি তেতিয়া ক'ব লাগিব দুৰ্যোগ ব্যৱস্থাপনাত অসম আৰক্ষীৰ ভূমিকা হৈছে ৰেস্কিউ কৰা ল মেইনটেইন কৰা আৰু অৰ্ডাৰ মেইনটেইন কৰা আৰু যিসমূহ লোক অনিষ্ট হৈছে দুৰ্যোগত তেওঁলোকক ৰিলিফ প্ৰদান কৰা ছাপোৰ্ট কৰা সহায় কৰা ধুনীয়াকৈ উত্তৰ দিবা নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হোৱাট ইজ FIR এণ্ড GD FIR আৰু GD মানে কি FIR মানে হৈছে ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট আৰু GD মানে হৈছে জেনেৰেল ডায়েৰী ঠিক আছে চ' ধুনীয়াকৈ উত্তৰ দিবা নেক্সট কুৱেশ্যন হু কেন ফাইল এন FIR কোনে দাখিল কৰিব পাৰে FIR দাখিল কৰিব পাৰে এনি চিটিজেন হু হেজ নলেজ অফ কগনিজিবল অফেন্স যিকোনো ধৰণৰ জনসাধাৰণে FIR দাখিল কৰিব পাৰে যিসকলৰ এই নলেজ থাকে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য আছাম পুলিচ ইমাৰ্জেঞ্চি নাম্বাৰ অসম আৰক্ষীৰ ইমাৰ্জেঞ্চি নাম্বাৰ কি 112 অ'কে নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন বেলেবল এণ্ড নন বেলেবল অফেন্স জামিনযোগ্য আৰু অজামিনযোগ্য অপৰাধৰ পাৰ্থক্য কি
জামিনযোগ্য পাৰ্থক্য হৈছে বেলেবল মানে বেল ইজ এ ৰাইট, নন বেলেবল মানে হৈছে বেল এট কোৰ্টছ ডিছক্ৰেশ্যন। ঠিক আছে, এই দুটা মনত ৰাখিবা। বেলেবল মানে হৈছে ইয়াতে তোমাৰ বেল ল'ব পাৰিব, আৰু নন বেলেবল হৈছে ইয়াতে কোনো ধৰণৰ বেল নাই। ঠিক আছে, নেক্সট কুৱেশ্যনটো কি হ'ব? হোৱাট ডাজ ল' এণ্ড অৰ্ডাৰ মিন? আইন শৃংখলা বুলিলে কি বুজায়? আইন শৃংখলা মানে হৈছে পিচফুল ছ'চিয়েল কণ্ডিশ্যন হুৱেৰ ৰুলছ আৰ ফ'ল'। গতিকে সমাজখনৰ হিতৰ অৰ্থৰে বা জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত যিসকলে শান্তিপূৰ্ণভাৱে সামাজিক যিসমূহ দায়িত্ব সেইবোৰ পালন কৰে, যিবোৰ ৰুল ফ'ল' কৰে, তাকে আইন শৃংখলা বুলি কোৱা হয়। ঠিক আছে, চ' ধুনীয়াকৈ উত্তৰ দিবা। তোমালোকৰ অসম পুলিচৰ কাৰণে 6 নম্বৰ ক্লাছটো যদি কৰিছা, 7 নম্বৰ ক্লাছটো লাগে নে নালাগে কমেণ্টত জনাবা। আৰু 1 নম্বৰ ক্লাছটো কৰা নাই যদি সকলোৱে কৰিবা। 1 নম্বৰ ক্লাছটো আমি ইণ্ট্ৰডিউচ কেনেকৈ দিব লাগে, ইণ্টাৰভিউত আমি কেনেকৈ যাব লাগে তাৰ ওপৰত ডিছকাছ কৰিছোঁ। আৰু যদি তোমালোকক অসম পুলিচৰ কাৰণে PDF লাগে, ABUBৰ কাৰণে, ভাইভাৰ কাৰণে, তেনেহ'লে এই নাম্বাৰটোত 149 ৰুপিজ পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিবা, PDF পাই যাবা। আমাৰ নাম্বাৰটো হৈছে 8638686390। ঠিক আছে, চ' এই নাম্বাৰটোত পে'মেণ্ট কৰি হোৱাটছএপত স্ক্ৰীনশ্বট দি দিবা, লগে লগে PDF পাই যাবা, যিবোৰ তোমাৰ আৰু বেছি দিন নাই, মাজত মাত্ৰ 5 দিন সময় আছে। এই 5 দিন যদি তোমালোকে ক্লাছত বহুকেইটা কুৱেশ্যন আনিব নোৱাৰি, তথাপিও ক্লাছকেইটা কৰিছা, ভাল কথা। আমাৰ PDFত আৰু বহুকেইটা কুৱেশ্যন লৈ আহিছোঁ তোমালোকৰ কাৰণে। 55টা PDF পাই আছে তোমালোকে মাত্ৰ 149 ৰুপিছত। 55টা PDF, বহুতকেইটা কুৱেশ্যন আছে, সময় আছে এতিয়াও। নিজকে চাই লোৱা, প্ৰেক্টিছ কৰা, কাৰণ যিবোৰ তোমালোকক ডিপাৰ্টমেণ্টেল কুৱেশ্যন হওক, GK কুৱেশ্যন হওক, তোমালোকৰ তাৰ উপৰিও আমাৰ বহুতো এক্সট্ৰা কুৱেশ্যন আনিছোঁ, যিবোৰ খুবেই ইম্পৰ্টেণ্ট। চ' আশা কৰোঁ তোমালোকে ক্লাছটো কৰি ভাল পাইছে। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বিশ্বাসী মতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ মানে অন্য ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।